নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। এইবাৰ মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষকলৈ 9,000 টকালৈ বৃদ্ধি আঁচনিৰ ধন। 6,000 টকাৰ পৰিৱৰ্তে এইবাৰ কৃষকসকলে লাভ কৰিব 9,000কৈ টকা আৰু এটা কিস্তিত লাভ কৰিব 3,000কৈ টকা। লাখ লাখ কৃষকৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰা হ'ব এই 9,000 টকা। আৰু ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। শস্য নষ্ট হ'লে লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। আৰু 2024-25ৰ বাজেটত কৃষকৰ বাবে আবণ্টন দিয়া হ'ব 2 লাখ কোটি টকা। পূৰ্বতকৈ 30% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন। লোকসভা নিৰ্বাচনৰ পাছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা। আৰু 16 নম্বৰ কিস্তিৰ লাভৰ বাবে আপুনি কৰিব লাগিব eKYCৰ কাম। আৰু PM কিষাণ আঁচনিৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহিছে। আমি খবৰটো জনাইছোঁ যে এইবাৰ PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 9,000কৈ টকা। আৰু মোদী চৰকাৰৰ এই বৃহৎ উপহাৰ দেশৰ কোটি কোটি কৃষকলৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ মধ্যবিত্ত পৰিয়ালেও পাব ৰেচন কাৰ্ড। আৰু 12 জানুৱাৰীৰ পৰা আৰু 12 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ পৰিকল্পনা। মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও হ'ব এইবাৰ ৰেচন কাৰ্ডৰ গৰাকী। আৰু প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন দিয়াৰ ব্যৱস্থা কৰা হ'ব। ওৱান নেশ্যন ওৱান ৰেচন নীতিৰ আধাৰত ৰেচন দিব এইবাৰ চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। লাইচেন্স লাৰ্ণাৰ ফিটনেছ চাৰ্টিফিকেটৰ বাবে যাব নালাগে এইবাৰ DTO অফিচলৈ। DTOৰ কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব এই লাইচেন্স দিবলৈ কোনো কাৰণতে DTOৰ প্ৰয়োজন নাই। কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব ফিটনেছ চাৰ্টিফিকেট আৰু ড্ৰাইভিং লাৰ্ণাৰ। পৰিবহণ বিভাগক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যালয়লৈ নোযোৱাকৈ লাইচেন্স দিবলৈ পৰিবহণ বিভাগক নিৰ্দেশনা মুখ্যমন্ত্ৰী শৰ্মাৰ। আৰু চৰকাৰী বিষয়াক লগ নকৰাকৈ পাব লাগিব লাইচেন্স লাৰ্ণাৰ আৰু ফিটনেছ। মন্ত্ৰীয়ে ফোন কৰিলেও লাইচেন্স দিব নোৱাৰিব বিষয়াই। লাইচেন্স লাৰ্ণাৰ ফিটনেছ বিতৰণ কৰিবলৈ নিৰ্মাণ কৰক একোটাকৈ চেণ্টাৰ। পৰিবহণ বিভাগৰ কাম কোনো লাইচেন্স নোহোৱাকৈ বাহন চলাইছে। প্ৰতিটো মাহতে পৰিবহণ বিভাগ সজাগ হৈ থাকিলে দুৰ্ঘটনা হ্ৰাস পাব। DTO অফিচত মানুহ অহাটো বন্ধ কৰিব লাগিব। লাইচেন্স লাৰ্ণাৰ ফিটনেছ চাৰ্টিফিকেটৰ বাবে আপুনি যাব নালাগে কোনো ধৰণৰ DTO অফিচলৈ। DTOৰ কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব লাইচেন্স। আৰু লাইচেন্স দিবলৈ কোনো কাৰণতে আপুনি DTOৰ প্ৰয়োজন নহ'ব। কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব ফিটনেছ চাৰ্টিফিকেট ড্ৰাইভিং আৰু লাৰ্ণাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজিৰ চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই জৰুৰী খবৰ। পান কাৰ্ডত নাম ভুলকৈ থাকিলে আপুনি কি কৰিব? আপুনি অনলাইনতে কৰিব পাৰিব শুদ্ধ আপোনাৰ নাম ভুলকৈ থাকিলে লগে লগে নাম শুদ্ধ কৰিব পাৰিব। কিন্তু কেনেকৈ আহক সবিশেষ জানিলেও আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। কলৈকৈ নোযোৱাকৈ ঘৰতে বহি আপুনি শুদ্ধ কৰিব পাৰিব আপোনাৰ নাম। প্ৰথমে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ৱেবছাইটলৈ যাওক। তাৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ টেবত। আৰু পান ছাৰ্ভিচত থকা ৰিকুৱেষ্ট ফৰ পান কাৰ্ড ৰিপ্ৰিণ্টত ক্লিক কৰক। আৰু এপ্লাই অনলাইনত আপুনি ক্লিক কৰিব লাগিব। আপোনাৰ পান নম্বৰ জন্মৰ তাৰিখ আৰু লিংক সন্নিৱিষ্ট কৰক। ছাবমিট কৰাৰ পাছতে অ'পেন হ'ব নতুন এটা পেজ। আপুনি কি কৰিব লাগিব সবিশেষ জনাইছোঁ। এই পেজটোত শুদ্ধ নামৰ লগতে সকলো তথ্য সন্নিৱিষ্ট কৰক। আপলোড কৰক প্ৰয়োজনীয় সকলো নথিপত্ৰ। আৰু সকলো তথ্য দিয়াৰ পিছত ছাবমিট বাটনত আপুনি ক্লিক কৰিব লাগিব। তাৰ পিছত আপুনি লাভ কৰিব একনলেজমেণ্ট নাম্বাৰ।
আৰু 15 পৰা 20 দিনৰ ভিতৰত আপুনি লাভ কৰিব শুদ্ধকৈ ছপা আপুনি পান কাৰ্ডখন। আৰু পান কাৰ্ডত ভুল থাকিলে আপুনি কি কৰিব সবিশেষ জনাইছোঁ।